ছাত্ৰ ছাত্ৰীসকল মই বুজাই দিছিলোঁ যে তোমালোকক মই 2018 মই সেকশন এ টো শেষ কৰিছিলোঁ। সেকশন এ কি আছিলে? সেকশন এৰ প্ৰথম যিকেইটা MCQ আছে সেইকেইটা মই বুজাই দিছোঁ, এইকেইটা বুজাই দিলোঁ। এতিয়া মই তোমালোকক এই সেকশন বি টো আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 13 পৰা। চোৱা এতিয়া কুৱেশ্যন নম্বৰ 13 কি দিয়া আছে? কুৱেশ্যন নম্বৰ 13 আমাক দিয়া আছে যে প্রমাণ করা যে √3 এটা অপরিমেয় সংখ্যা। প্রুভ দ্যাট 3√2 ইজ ইরেশনাল নাম্বার। প্রমাণ করা 3√2 এটা অপরিমেয় সংখ্যা। 3√2 এটা কি সংখ্যা? অপরিমেয় সংখ্যা। আমাক প্রমাণ কৰিব লাগে, হয় অপরিমেয় সংখ্যা। সো চাওক আনসার কেনেদৰে লিখিব। আনসার লিখিব লেট 3√2 এটা পরিমেয় সংখ্যা। পরিমেয় সংখ্যা। এতিয়া চাওক এইটো কেনেদৰে লিখিলোঁ, কিয় হ'ল এতিয়া বুজি ল'ব ভালদৰে। আমাক ইয়াত অপরিমেয় সংখ্যা প্রমাণ কৰিব দিছে, আমি পরিমেয় বুলি ধৰিলোঁ উল্টাকে। এতিয়া চাওক 3√2 ইকুৱেল p ডিভাইডেড বাই q, p, q সহমৌলিক হ'ল। সহমৌলিক সংখ্যা হ'ল। এতিয়া চাওক ইয়াত কি আছে? পরিমেয় সংখ্যা মানে p ডিভাইডেড বাই q। এতিয়া আমি কি কৰিম? ৰুটৰ ভিতৰত যিটো সংখ্যা আছে আপোনালোকে সেইটো ৰাখিব ইয়াত, বাকি ৰুটৰ লগত 3 আছিল ইনটুত, ইয়াত আহিলে ডিভাইডত হৈ যাব। এইখিনিতে উত্তৰটো শেষে হৈছে। এতিয়া লিখিব p ডিভাইডেড বাই q ডিভাইডেড বাই 3 এটা কি সংখ্যা? এটা পরিমেয় সংখ্যা হ'ল। এটা কি সংখ্যা? পরিমেয় সংখ্যা। তো কি হ'ব? গতিকে কি হ'ব চাওক। এতিয়া চাওক কি আছে? √2 এটা মানে কি হ'ল ইয়াত? p ডিভাইডেড বাই q ডিভাইডেড বাই 3 এটা কি সংখ্যা? পরিমেয় সংখ্যা। গতিকে √2 এটা পরিমেয় সংখ্যা। কিন্তু কি হ'ব চাওক, কিন্তু আসলতে আমি মানে একচুয়ালি √2 এটা কি সংখ্যা? অপরিমেয় সংখ্যা। সেয়েহে 3√2 এটা কি সংখ্যা? অপরিমেয় সংখ্যা হ'ল। অপরিমেয় সংখ্যা। তো আশা কৰোঁ কুৱেশ্যনটোৰ উত্তৰ বুজি পাইছে, কেনেদৰে কৰে, কিয় মানে কেনেদৰে কৰা হয়, কি কৰা হয়। প্ৰথমত আপোনালোকে লিখি ল'ব, আপোনালোকক যি দিয়া আছে তাক আমি উল্টাকে অপরিমেয় দিয়া থাকিব, পরিমেয় বুলি ধৰি ল'ব হ'ল। এতিয়া পরিমেয় সংখ্যা মানে কি হয়? এই পরিমেয় সংখ্যা মানেনো কি? পরিমেয় সংখ্যা মানে p ডিভাইডেড বাই q। বস আপোনালোকে p ডিভাইডেড বাই q লিখিব। ৰুটৰ ভিতৰত যিটো সংখ্যা আছে এইটো ইয়াত ৰাখিব, আৰু বাকি যি থাকিব তাক ইকুৱেল চিহ্ন ইটো সাইডত লৈ আহি যাব হ'ল। ইয়াৰ পিছত লিখিব এই সংখ্যাটো পরিমেয় সংখ্যা, গতিকে এইটো পরিমেয় সংখ্যা হ'ল। কিন্তু আমি জানো যে মানে একচুয়ালি আমি কি জানো, কিন্তু আসলতে √2 এটা কি সংখ্যা? অপরিমেয় সংখ্যা। যদি এইটো অপরিমেয় সংখ্যা হয় তেনেহলে লিখিব 3√2 এটা অপরিমেয় সংখ্যা। এনেদৰে লিখিলে আপোনালোকৰ কুৱেশ্যনটোৰ উত্তৰ 100% শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰ নেক্সট কি দিয়া আছে আমাক চাওক। কুৱেশ্যন নম্বৰ নেক্সট আমাক কি দিয়া আছে? 14 নম্বৰ, যে কি কৈছে মানে তলত দিয়া সামান্তৰ প্ৰগতিৰ 10তম পদটো ওলোৱা। এইটো আমাৰ কি দিয়া আছে? কণ্ডিশ্যনটো দিয়া আছে, এইটো আমাৰ দিয়া আছে। ইয়াৰ পৰা আমি 10তম পদটো উলিয়াব লাগে। কুৱেশ্যনটো চাওক ভালদৰে। চাওক ফাইণ্ড দ্য 10 টাৰ্ম অফ দ্য ফলোয়িং এৰিথমেটিক প্ৰগ্ৰেছ। চাওক এতিয়া কুৱেশ্যনটোত কি দিয়া আছে? তলৰ সামান্তৰ প্ৰগতিটোৰ 10তম পদটো ওলোৱা। তো 2, 7, 12। তো আমি কি লিখিব? কুৱেশ্যনটোৰ উত্তৰ কেনেদৰে কৰা হ'ব চাওক। কুৱেশ্যনটোৰ উত্তৰ লিখিব আপোনালোকে, চাই যাওক উত্তৰ কেনেদৰে লিখিব। দিয়া আছে কি 2, 7, 12 ... কি লাগে? 10তম পদ, মানে 10তম পদটো লাগে হ'ল। চাই উত্তৰটো চাই যাব। ইয়াত কি দিয়া আছে? এৰ মান 2, ডিৰ মান কি হ'ব? 7 - 2 ইকুৱেল কিমান হ'ব? 5। আৰু এটা মাইনাছ কৰি চাওক, 12 - 7 ইকুৱেল 5। তো ডিৰ মান মানে কি পাইছে? সকলোৰে ক্ষেত্ৰত 5 পাই আহিছে, হয়। তো ইয়াৰ পিছত লিখিব এতিয়া আমাৰ 10তম পদ মানে a10 উলিয়াব লাগে। এতিয়া a10 ইকুৱেল a + 9d হ'ল। কি হয়? a + 9d হ'ল। এতিয়া চাওক এৰ মান কিমান আছে? 2, 9 হ'ল। ডিৰ মান কিমান পাইছোঁ? 5। ইয়াৰ পিছত লিখিব 2। ইয়াৰ পিছত কি লিখিব? 2। ইয়াৰ পিছত 9 × 5 কৰিলে 45 হ'ল। দুইটা প্লাছ কৰিলে কিমান হ'ব? 47। একদম ইজিতকৈ ইজি কুৱেশ্যনটো হয়।
তো আশা কৰোঁ নিশ্চয় বুজি পাইছা কোৱেশ্যনটো ইয়াত কি কৰা হৈছে চাই ল'ব 2,7,12 আছে এইটো হ'ল এ হ'ল এইটো এৰ মান দিয়া আছে ডিৰ মান আমি এটা মানে দ্বিতীয়টোৰ পৰা প্ৰথমটো মাইনাছ মানে এইটোৰ পৰা এইটো মাইনাছ এইটোৰ পৰা এইটো মাইনাছ কৰি চাব 5 হ'ব মানে হ'বই নিশ্চয় যদি সমান্তৰ প্ৰগতি হ'বলৈ হ'লে ইয়াৰ ডিৰ মান সবৰ ক্ষেত্ৰত ইকুৱেল হ'ব লাগে ডিৰ মান ইকুৱেল হৈছে বস হৈ গ'ল আশা কৰোঁ বুজি পাইছা তোমালোকে নিশ্চয় নেক্সট কুৱেশ্যনটো লৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন আমাৰ কি দিয়া আছে চাই লওঁ চাওক আমাৰ এতিয়া কুৱেশ্যন নম্বৰ কিমান 15 কি আছে -1,6 মানে এই -1,6 বিন্দুটোৱে কি কৰিছে চাই যোৱা বিন্দুটোৱে -3,10 আৰু 6,-8 বিন্দু সংযোগী এডাল ৰেখা আছে ইয়াক কি অনুপাতত ভাগ কৰিছে মানে এইটোৱে এই দুটা কি অনুপাতত ভাগ কৰিছে এই দুটা মানে কি হ'ব চাই যাওক এতিয়া আমাৰ কি কৈছে চাই যাব মানে এনেদৰে -3,10 হ'ল আৰু কি আছে 6,-8 এই বিন্দু সংযোগী যিটো ৰেখা আছে আমি ইয়াক এ আৰু ইয়াক বি বুলি ধৰিলোঁ এই এ আৰু বিক হ'ল এ আৰু বি ৰেখাডালক -1,6 বিন্দুটোৱে কি অনুপাতত ভাগ কৰিছে সেইটো আমি উলিয়াব লাগে এতিয়া কুৱেশ্যনটোৰ আনসাৰ কেনেকৈ কৰে চাই যাব আমি কি ধৰিলোঁ এইটো সেইটোতো লিখিব লাগিব লেট a ইকুৱেল -3,10 b ইকুৱেল 6,-8 আৰু কি এইটো c বুলি ধৰি ললোঁ c ইকুৱেল -1,6 হ'ল আশা কৰোঁ বুজি পাই আছা তোমালোকে কুৱেশ্যনটো চাই কুৱেশ্যনৰ ফালেও লক্ষ্য কৰি থাকিবা এতিয়া আমি উত্তৰ কৰিবলৈ লৈছোঁ x, y বিভাজনৰ ফৰ্মুলাটো দি পেলাই ইকুৱেল চাই যাব m1 + m2 ইয়াত কি হ'ব m1 x2 হ'ল m2 x1 হ'লনে এতিয়া চাব m1 + m2 m1 y2 হ'ল প্লাছ m2 y1 হ'লনে ইয়াত কমা আছে চাই ল'ব এতিয়া চাওক এইটো হ'ল আমাৰ ফৰ্মুলা বিভাজনৰ সূত্ৰ দি পেলাই কৰি যাম এতিয়া চাওক আমাৰ কি দিয়া আছে -1,6 আমাৰ উলিয়াব লাগে m1 * m2 কি উলিয়াব লাগে m1 m2 উলিয়াব লাগে হ'ল m1 আৰু m2 উলিয়াব লাগে ইকুৱেল m1 আৰু m2ৰ মান নাই বহুৱাই দিলোঁ যেনেকুৱা আছে তেনেকুৱা m1ৰ মানো নাই বহুৱাই দিলোঁ এতিয়া চাওক x2 কোনটো হ'ব এইটো হ'ল আমাৰ এইখিনিতে হ'ল আমাৰ x1 y1 হ'ল এই দুটা ইয়াত কি হ'ব x2 y2 এতিয়া x2ৰ জায়গাত কি আছে ইয়াত আমাৰ 6 তো আমি কিমান লিখিম 6 হ'ল প্লাস m2ৰ মানটো নাই উলিয়াব লাগে x1ৰ মান কিমান আছে -3 কত -3 x1ৰ জায়গাত কিমান আছে -3 কমা m1 + m2 আমাৰ উলিয়াব লাগে হয় লিখিলো m1 y2ৰ মান কিমান আছে -8 হ'ল -8 লিখিলো প্লাস m2ৰ মান যেনেকুৱা আছে তেনেকুৱা লিখিলো আমাৰটো মান নাই m1ৰ মান কিমান আছে 10 আশা কৰোঁ তোমালোকে বুজিছা কেনেদৰে লিখিছো হ'ল এতিয়া চাব এই xৰ লগত মানে xৰ সম্পৰ্ক y লগত মানে y ৰ সম্পৰ্ক এতিয়া আমি এনেদৰে লিখিব পাৰোনে -1 ইকুৱেল m1 + m2 m1 6 m2 -3 হ'ল এতিয়া চাব আৰু এইটো এনেদৰে লিখিব পাৰোনে 6 ইকুৱেল m1 -8 m2 10 হ'ল কি লিখিছো এইটো যেনেকুৱা আছে তেনেকুৱা ইয়াত লিখিলো এতিয়া চাওক আমি এইটো এনেদৰে লিখিব পাৰো যিকোনো এটা আমি ইয়াৰ পৰা এইটো নহলে এইটো সমাধান কৰি আমি m1 আৰু m2ৰ মান উলাই ললে হৈ যাব চাওক ইয়াত তলত নিশ্চয় 1 এটা আছে হল একো এটা যিকোনো এটা সংখ্যাৰ তলত একো নাই মানে 1 থাকে তো 1 ৰ লগত যদি আমি ওপৰখিনি ইনটু কৰিম বা এইখিনি ইনটু কৰিলে কিমান হ'ব -m1 -m2 মানে এই ওপৰটো দি পেলাই এই তলটো কৰিলো ইকুৱেল এইখিনি যদি আমি 1 ৰ লগত এইখিনি ইনটু কৰো এইখিনিই হ'ব তো আমি ইয়াক এনেদৰে লিখিব পাৰো 6m1 -3m2 হয় আমি এনেদৰে লিখিব পাৰোনে আমি 6 * m1 6m1 প্লাস মাইনাসে মাইনাস হয় m2 * 3 3m2 হল এতিয়া আমি কি কৰিম m ৰ লগত যিকেইটা আছে সব এটা সাইড কৰি লম এটো m1 -6m1 ইকুৱেল -3m2 -3m2 এটো আছে মাইনাসত ইয়াত আহিলে প্লাস m2 হল এতিয়া চাই যাব ইয়াত আছে এটা m2 ইয়াত আছে এটা m1 আৰু ইয়াত আছে 6টা m1 তো লিখিব পাৰো -7টা m1 হল ইকুৱেল ইয়াত আছে 3টা m2 ইয়াত আছে 2টা m2 মানে এটা m2 তিনটাৰ পৰা এটা গলে বাকি থাকিল কেইটা 2টা m2 হল ইটো সাইডৰ মাইনাস ইটো সাইডৰ মাইনাস আমি বিদায় দিলো হল এতিয়া আমি আনসার কি পাম এতে কে m1 = কি আছে m2 ইকুৱেল
আমি কি লিখিব পাৰোঁ 2:7 হ'ল। আশা কৰোঁ তোমালোকে নিশ্চয় গম পাইছা আমি কুৱেশ্যনটো আমাৰ কি আছিল, আমি কি কৰিছিলোঁ। আমাৰ প্ৰথমত ইয়াত দিয়া আছিলে আমাৰ এৰ মান মানে এইটো কৈছিলে যে -1,6 এই বিন্দুটোৱে এইটো আৰু এইটো কি অনুপাতত ভাগ কৰিব সেয়া আমি উলিয়াব লাগে। তো আমি এইখিনি সমাধান কৰি পেলাই লাষ্ট অন্তিম পৰ্যায়ত ফৰ্মুলা বহুৱাই পেলাই আমি অন্তিম পৰ্যায়ত আহি পেলাই আমি অনুপাত দুটা ওলালোঁ 2:7। আশা কৰোঁ বুজি পাইছা তোমালোকে। প্লিজ বুজি পালে লাইক কৰিবলৈ নাপাহৰিব। আমি এতিয়া নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো চাওক, আপোনালোকে চাই আছে কুৱেশ্যন নম্বৰ 16। চ' ডেট প্ৰুভ কৰিব লাগে, দেখুওৱা যে cos 38 cos 52 মাইনাছ sin 38 sin 52 ইকুৱেল 0। আমাৰ প্ৰমাণ কৰিব দিছে ইটো ছাইড ইকুৱেল ইটো ছাইড। একদম ইজি, বুজাম আৰু বুজি যাব, চাই ল'ব। চাওক কুৱেশ্যনটো আছিল এইটো হ'ল, আমি ইয়াত কি লিখিছোঁ লেফ্ট হেণ্ড ছাইড ইকুৱেল cos 38 cos 52 sin 38 sin 52 হ'ল। এতিয়া কথা এষাৰ ইয়াত মনত ৰাখিব, আপোনালোকে হয় বোধহয় নাজানে আৰু যোনে যোনে জানে ভাল কথা, কি বস্তু সেইটো বুজি ল'ব। ইয়াত যি দুটা আমাৰ ইয়াত মাইনাছ আছে, ইয়াত যি দুটা দিয়া আছে আপোনালোকে ভালদৰে লক্ষ্য কৰিব। কছৰ লগত যি দুটা থিতা ইয়াত থিতা দিয়া আছে, দুটা যোগ কৰিলে কিমান পাম ইয়াত 90, এই দুটা যোগ কৰিলে 90 হোৱা কথাষাৰ মনত ৰাখিব। 90 নহ'লে আমি 90 হোৱাকৈ মিলাই ল'ব লাগিব। এতিয়া আমাৰ চাওক, আমাক 0 উলিয়াব দিছে, ইকুৱেল 0 হ'ব লাগে। লেফ্ট হেণ্ড ছাইড দি পেলাই লিখিলোঁ। কছ ইয়াত কিমান আছে, কছ ইয়াত কিমান আছে চাই যাব 38। আমি এনেদৰে লিখিব পাৰোঁনে, চাই যাব। কছ কি লিখিব পাৰোঁ চাব। তো চাওক এতিয়া আমাৰ cos 38 আছে ইয়াত, আমি এনেদৰে লিখিব পাৰোঁনে cos 90 মাইনাছ কি আছে 52 লিখিব পাৰোঁনে। আকৌ এইটো পাই যাব cos 90ৰ পৰা যদি 90 ডিগ্ৰীৰ পৰা যদি আপোনালোকে 52 ডিগ্ৰী বাদ দিয়ে তেনেহ'লে কিমান পাব 38 পাই যাব, ছেইম জেগাত থাকি যাব হ'ল। ইয়াৰ পিছত cos 52 লিখিব হ'ল, cos 52 মাইনাছ ইয়াক আমি ছেইম তেনেদৰে লিখিব পাৰোঁ। ইয়াত কি বহাব পাৰোঁ চাব, sin 90 মাইনাছ 52 আৰু ইয়াত sin 52 লিখিব পাৰোঁ হ'ল। আশা কৰোঁ বুজিছা, ইয়াত 52 লিখা আছে। এতিয়া চাব, এতিয়া কেনেদৰে লিখিব পাৰোঁ sin 90 মাইনাছ থিটা ইকুৱেল cos 90 মাইনাছ থিটা ইকুৱেল আমি কি লিখিব পাৰোঁ sin থিটা হ'ল। আৰু ইয়াত কি আছে cos 52 মাইনাছ sin 90 মাইনাছ থিটা ইকুৱেল cos থিটা আৰু ইয়াত sin কিমান আছিল 52, sin 52 যেনেদৰে আছে তেনেদৰে লিখিলোঁ। এতিয়া চাব আমি এই sin 52 দি পেলাই এই sin 52 কাটিব পাৰোঁ, এইটো দি পেলাই এইটো কাটিব পাৰোঁ। কিন্তু তোমালোকে যদি নুবুজা তেনেহ'লে বস্তু এটা চাই ল'ব। ইয়াত আমি এনেদৰে লিখিব পাৰোঁ, ভালদৰে বুজি যাব, আৰু এনেদৰেও কাটিব পাৰোঁ, চাই যাব। এইখিনিতে আমি 0 বহুৱাই পেলাই আমি কি লিখিলোঁ ৰাইট হেণ্ড ছাইড হ'ল। চোৱা এতিয়া কেনেদৰে কি কৰিলোঁ, যদি এনেদৰে ইয়াক আমি এনেদৰে লিখিব পাৰোঁ, ইটো ছাইডত এইটোক আৰু ইটো ছাইডত এইটো দিব পাৰোঁ। কাৰণ আমি জানো যে 2 × 3 ইকুৱেল কিমান হয় 6 আৰু 3 × 2 ইকুৱেল 6 হয়, একে কথা হয়নে নাই। তো আমি এইটো যদি ইয়াত দিওঁ আৰু এইটো যদি ইয়াত দিওঁ কিমান হ'ব, ইয়াত cos 52 sin 52 cos 52 sin 52 মাজত মাইনাছ আছে, কেঞ্চেল কৰিলে 0 হৈ যাব। তো আশা কৰোঁ বুজি পাইছা তোমালোকে, একদম ইজি। মাজত মাইনাছ আছে, cos 52 sin 52 cos 52 sin 52 কেঞ্চেল কৰি পেলাই 0। আমাৰ কুৱেশ্যনত লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড ইকুৱেল 0 উলিয়াব দিছে, আমি লেফ্ট হেণ্ড ছাইড ভাঙিছোঁ, ৰাইট হেণ্ড ছাইড ওলাই দিলোঁ। তো আশা কৰোঁ বুজি পাইছা তোমালোকে। প্লিজ যদি বুজি পাইছা মোৰ লাৰ্ণ উইথ শ্বাহিদুৰ চেপ্টাৰটো নহয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নম্বৰটো সেইটো ত্ৰিকোণমিতিৰ চেপ্টাৰ, মানে চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 17। ত্ৰিভুজ এ বি চিৰ এংগেল ভি ইকুৱেল 90 ডিগ্ৰী, কোন বি ইকুৱেল 90 ডিগ্ৰী আৰু tan a ইকুৱেল 1 হ'লে 1, তেনেহ'লে দেখুওৱা 2 sin এ বি চি ত্ৰিভুজৰ বি কোণ যেতিয়া আমাক 90 ডিগ্ৰী কৈছে তেতিয়া আমি ত্ৰিভুজ এ বি চি এটা আঁকিলোঁ, বি কোণক 90 ডিগ্ৰী আমি দি পেলাই আঁকিলোঁ। এতিয়া চাব, এইটো চি, এইটো এ, এইটো বি, বি কোণ 90 ডিগ্ৰী। আমাক কুৱেশ্যনত দিয়া আছিল tan a ইকুৱেল 1, যদি tan থিটা হয় এইটোৰ ক্ষেত্ৰত tan থিটাই আমাক কি দিয়ে লম্ব বাই ভূমি, লম্ব আছে এ বি, ভূমি আছে বি চি, লম্ব বাই ভূমি লিখিলোঁ হ'ল। এতিয়া চাওক লম্ব বাই ভূমি লিখাৰ পিছত আমি ইয়াৰ তলত 1 এটা আছে, ক্ৰছ পূৰণ কৰিলে এ বি ইকুৱেল বি চি। আমি ইয়াক কে বুলি যদি ধৰোঁ তেনেহ'লে অসুবিধা হ'ব, কে বুলি ধৰিলোঁ, মানে এ বি ইকুৱেল বি চি ইকুৱেল কে, তাৰমানে এইটোক আমি কে হ'ল, এইটোক আমি কে বুলি ধৰিলোঁ। এতিয়া আমি পাইথাগোৰাছৰ ফৰ্মুলা এটা ইউজ কৰিব পাৰোঁ, চাই ল'ব কি পাইথাগোৰাছৰ ফৰ্মুলা। মানে এতেকে কৰ্ণ স্কোয়াৰ মানে এ চি স্কোয়াৰ ইকুৱেল এ বি স্কোয়াৰ প্লাছ বি চি স্কোয়াৰ হয়।
মানে কৰ্ণ স্কোয়াৰ ইকুৱেল লম্ব স্কোয়াৰ প্লাস ভূমি স্কোয়াৰ আমি ইউজ কৰিব পাৰোঁ তো আমাৰ এ চিৰ মান লাগে তো আমি লিখিলোঁ এনেদৰে ইয়াত আছে স্কোয়াৰ ইটো সাইডত আহিলে ৰুট নিশ্চয় জানা তোমালোকে এ বি আছে কে কে স্কোয়াৰ বি চিও আছে কে কে স্কোয়াৰ হ'ল এতিয়া ইয়াক আমি এনেদৰে লিখিব পাৰোঁনে 2k স্কোয়াৰ ইয়াত আছে এটা k স্কোয়াৰ ইয়াত আছে আৰু এটা হ'ব হৈ গ'ল দুটা এতিয়া √2k হৈ যাব কাৰণ ৰুট k ৰ ওপৰত স্কোয়াৰ আছে তাৰ মানে ই ৰুটৰ লগত ফাইট কৰি পেলাই ৰুট আৰু স্কোয়াৰে কেনসেল কৰি পেলাই ই k বাকি থাকিল কিন্তু আমাৰ 2ৰ বেচাৰাৰ ওপৰত স্কোয়াৰ নাই কাৰণে হি কাটি হি কটাকটি কৰি ফাইট কৰি পেলাই ৰুটক আতৰাব নোৱাৰে 2√2 মানে √2k পালো এতিয়া চাব আমাক প্ৰমাণ কৰিব দিছিলে কোৱেশ্চনত কি প্ৰমাণ কৰিব দিছিলে 2 sin a cos a equal 1 এটো আমি প্ৰমাণ কৰিব লাগে এতিয়া আমি এটো লিখিব পাৰো এতেকে 2 sin a cos a এতিয়া আমি ইয়াক 1 হিচাপত দেখুৱাব লাগে চাও এতিয়া 2 into sin a উলিয়াব লাগে sin a এইটো উলিয়াব লাগে চাই যাব কেনেদৰে কৰা হয় আমাক যেহেতু কৈছে ইয়াত sin a আমি sin a উলিয়ালো k divided by √2 পিছত k হল এতিয়া চাওক sin θ দে আমাক কি দিয়ে p by h লম্ব বাই কি কৰ্ণ তো আমি লম্ব বাই কৰ্ণ লিখিলো হল লম্ব বাই কৰ্ণ k divided by √2 পিছত k এতিয়া আমাক কৈছে cos a এইটো কোণৰ ক্ষেত্ৰত cos a উলিয়াব লাগে cos a আমাক কি দিয়ে b by h মানে লম্ব মানে ভূমি বাই কৰ্ণ ভূমি আছে k কৰ্ণ আছে 2√2k এতিয়া আমি এইটো আৰু এইটো কাটি ললো k এই k আৰু এই k কাটা যাব কাটি থাকিলে ইয়াৰ পিছত কি থাকিব 2 into 1 √2 into √2 কৰিলে কি হ'ব √2 হোল স্কয়াৰ পিছত কি হ'ব এইটো ৰুটে আৰু এইটো ৰুটে এইটো স্কয়াৰে আৰু এইটো ৰুটে কেনসেল ইয়াৰ পিছত কি থাকিব চাওক এনেদৰে থাকিবনে ওপৰৰ লগত ওপৰটো ইনটু কৰিলে 2 divided by 2 2 to the 2 কাটিলে কিমান হ'ব 1 আমাৰ কোৱেশ্চনত 1 উলিয়াব দিছিলে মানে ৰাইট হ্যান্ড সাইড উলিয়াব দিছিলে হেন্স প্ৰুফ এই দৰে প্ৰমাণিত হ'ল কোৱেশ্চনটোত আমাক উলিয়াব দিছিলে কি 2 sin a cos a equal 1 তো আমি কি লিখিলো চাওক আমি এইখিনি লিখি প্লাই sin a আৰু cos a উলিয়ালো কটাকটি কৰি প্লাই 2 the 2 কাটিলে 1 তো আমাৰ কোৱেশ্চনটোৰ উত্তৰত কি উলিয়াব দিছিলে 1 উলিয়াব দিছিলে আমি 1 উলিয়াই ললো আশা কৰো বুজি পাইছা কোৱেশ্চন নম্বৰ 17 কোৱেশ্চন নম্বৰ নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো ভালদৰে মনোযোগ দি প্লাই চাওক নেক্সট কোৱেশ্চনটো কি দিছে চাই লোৱা কোৱেশ্চন নম্বৰ 18 বালদৰে মিহলোৱা 52টা তাজপাত আছে বালদৰে মিহলোৱা 52টা তাজপাত টকা এজোৰ তাজপাতৰ পৰা এখন তাজপাত টানি অনা হ'ল তাজপাতখন ইস্কাপন পোৱাৰ সম্ভাৱিতা মানেনো কথাষাৰ এনেদৰে মানি ল'ব কথাষাৰ এনেদৰে শুনক ইয়াৰ ভিতৰত ধৰিলো 52টা কি আছে 52টা আমাৰ কাৰ্ড আছে তাজপাত আছে ইয়াৰ পৰা হাতেৰে আমাৰ যদি আমি কি কৰো এখন কাৰ্ড টানি আনো কাৰ্ডখন ইস্কাপন পোৱাৰ সম্ভাৱিতা এতিয়া আমি কোৱেশ্চনটো কৰোতে আমি জানিব লাগিব এই 52টা কাৰ্ডৰ ভিতৰত ইস্কাপন আছে কিখন মনত ৰাখিব এই 52টা কাৰ্ডৰ ভিতৰত ইস্কাপন আছে কিমানখন মনত ৰাখিব 13খন হল এই 13খনৰ পৰাই আমি উত্তৰ উলিয়াব পাৰিম চাওক উত্তৰটো কৰোতে আমি কি কৰিব লাগিব আমি প্ৰথমত লিখিব লাগিব কি আছে আমাৰ মুঠ কাৰ্ড কিমানখন 52খন 52 মানে মুঠ তাজপাত লিখিব লাগিছিল মুঠ কাৰ্ড লিখিলেও হ'ব মানে কেইখন 52খন ইস্কাপনৰ সংখ্যা ইয়াৰ ভিতৰত কিমানখন আছে 13খন এতিয়া আপোনালোকে লিখিব হল কি লিখিব তাজপাতখন ইস্কাপন পোৱাৰ সম্ভাৱিতা মুঠ ঘটনা কিমান আছে 52 হয় তাৰ ভিতৰত ইস্কাপন কিমান আছে 13খন যিমানখন থাকিব সিমানখন ওপৰত লিখিলো হল এতিয়া চাওক এতিয়া আমি ইয়াক কটাকটি কৰিলে কি লিখিব পাৰো 13 1 13 আৰু ইয়াত কি লিখিব পাৰো কিমান বাৰ যাব 4 বাৰ তো কিমান হ'ব আনসাৰ 1/4 হল একদম ইজি 2 মাৰ্ক পোৱাৰ মানে একদম সহজ ৰাস্তা হয় তো আশা কৰো বুজি পাইছা নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ কিমান 19 টু চাওক কোৱেশ্চন নম্বৰ 19 আমাৰ আছে যে prove that cot a minus cos a divided by cot a plus cos a cosec a minus 1 আৰু মানে cosec a plus 1 মানে প্ৰমাণ কৰা যে এইটো আমাৰ প্ৰমাণ কৰিব দিছে আমাৰ ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা দিয়া হৈছে ভালদৰে বুজি ল'ব কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট হয় কি আছে cot a minus cos a এতিয়া আমি এই ইয়াৰ ফৰ্মুলা কেইটামান জানিব লাগিব তো আহক ফৰ্মুলা কেইটা মই বুজাই দিছো ফৰ্মুলা কেইটা চাওক এইখিনিতে মই লিখি দিছো যদি cot θ হয়
তেনেহ'লে আপোনালোকে লিখিব cot θ হয় বা a হয় কি হ'ব cos a cot θ ডিভাইডেড বাই sin θ হ'ল এইটো ফৰ্মুলা জানিলেই তোমালোকৰ কাম হৈ যাব আৰু এটা ফৰ্মুলা জানি লওক যে 1 বাই যদি আপোনালোকৰ 1 বাই sin হ'ল 1 বাই sin θ ইকুৱেল cosec θ হ'ল মনত ৰাখিব এই দুটা ফৰ্মুলাৰ দ্বাৰাই আপোনালোকৰ কোৱেশ্চনটোৰ উত্তৰ ইজিলি সম্পূৰ্ণ হৈ যাব কি হয় চাও cot θ ইকুৱেল cos θ ডিভাইড বাই sin θ 1 by sin θ equal cosec θ এটো জানিলে আপোনালোকৰ এই কোৱেশ্চনটো আৰামত লেফট হ্যান্ড সাইড ইকুৱেল cot a minus cos a cot a plus cos a আমি ইয়াক কেনেদৰে লিখিব পাৰো মই অতনি বুজাই দিছিলো যে তোমালোকক যদি এনেদৰে হয় যে কি হয় cot θ equal cos θ divided by sin θ হয় এইটো হয় না নাই cot a equal cos a divided by sin a তো আমি ইয়াত আমাৰ cot a আছে cot a জায়গাত লিখিলো কি cos a plus sin a cos a যেনেকুৱা আছে তেনেকুৱা লিখিলো মাইনাস যেনেকুৱা আছে তেনেকুৱা লিখিলো নেক্সট আমি কি কৰিলো এই cot a টো আমি cos a divided by sin a লিখিলো প্লাস যেনেকুৱা আছে তেনেকুৱা লিখিলো cos a বহুৱাই দিলো ইয়াৰ পিছত আমি কি কৰিলো চাওক আমি ইয়াত এটা কমন লৈছো কমনটো অলপ ভালদৰে বুজি লবা কমনটো বুজিতো হয়তো তোমালোকৰ অলপ পাজল লাগিব পাৰে মই ইজিলি বুজাই দিম তোমালোকে চাই লবা মোৰ লগত চোৱা এতিয়া ইয়াত cos a into 1 by sin a আমি লিখিব পাৰো এই কথাখাৰক আমি ইয়াত বুজাই দিছো কি লিখিব পাৰো চাই লবা এই ওপৰৰ cos a টো আমি ইয়াত আনি প্লাই 1 by sin a লিখিব পাৰো মাইনাস cos a এতিয়া আমি এই cos a কমন ললো কমন লৈ প্লাই কি লিখিলো cos a equal 1 by sin a minus 1 আমি cos অৰ পৰা cos লৈ গলো বাকি থাকিল কিমান 1 ইয়াত আমি সেম কন্ডিশন কৰিলো cot a টো ভাঙিলো cos a divided by sin a লিখিলো প্লাস cos a লিখিলো নেক্সট আমি কি কৰিলো আমি সেম কমন লইলো সেম একে ধৰণৰ ওপৰত কি আছে cos এই সেম একেটা লাইনে হৈ আছে ইয়াত অকল প্লাস আছে তো আমি কমন ললো কমন লোৱাৰ পিছত cos ৰ পৰা ওপৰৰ পৰা cos গুচি গল ইয়াৰ পৰা cos গুচি গল তো 1 1 বাকি থাকিল এতিয়া চাক ভালদৰে চাক এই দুটা ক্যান্সেল হৈ যাব হয়নে নাই ক্যান্সেল হলে কি বাকি থাকিব চাওক ক্যান্সেল হলে আমাৰ বাকি থাকিব 1 by sin a এতিয়া 1 by sin a আমি কি লিখিব পাৰো ফৰ্মুলাটো মনত ৰাখিবা 1 by sin a আমি লিখিব পাৰো কি লিখিব পাৰো cosec মই তোৰ অলপ আগত বুজাই দিছিলো cosec a minus 1 by sin a কি লিখিব পাৰো cosec a minus ইয়াত প্লাস আছে তো cosec a minus 1 cosec কি হ'ব ইয়াত cosec হ'ব ভালদৰে লিখি দিছো ৰবা কি হ'ব কাটি দিলো কি আছে cosec a minus 1 cosec a plus 1 আমাৰ এইখিনিতে আমাৰ রাইট হ্যান্ড সাইড আমি পালো কোৱেশ্চনটো লৈ অলপ মন কৰা মই কোৱেশ্চন দেখুৱাই আছো কি আছিল cosec a minus 1 cosec a plus 1 আমি ইয়াত প্ৰমাণ কৰিলো cosec a minus 1 cosec a plus 1 তো এইখিনিতে আশা কৰো তোমালোকে ভালদৰে বুজি পাইছা মই কি বুজাই দিলো কোৱেশ্চন নম্বৰ 19 লৈ নেক্সট কালি মই কি বুজাই দিম সেকশন বি যেকেটা 3 মাৰ্কৰ কোৱেশ্চন আছে সেইকেটা বুজাই দিম এতিয়ালৈকে আমাৰ 2 নম্বৰৰ আৰু 1 নম্বৰৰ মানে কোৱেশ্চন কেইটা 2018 ৰ শেষ হৈছে এতিয়া আমি 3 নম্বৰৰ মানে 3 নম্বৰীয়া যেকেটা কোৱেশ্চন আছে সেইকেটা বুজাম অলপ পিছত নেক্সট ভিডিওটোত মই বুজাই দিম এইখিনিতে ভিডিওটো শেষ কৰিছো